নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি ভিডিঅ'টো বনাইছোঁ এটা বহুত খঙত আৰু বহুত বেয়া লাগিছে। আজিৰ দিনত এনেকুৱা ৰাস্তা এটাত খোজকাঢ়িবলৈ পায়, বিশেষকৈ আজিৰ দিনত এনেকুৱা ৰাস্তা এটাত খোজকাঢ়িবলৈ পালে আপোনালোকক সকলোৱে বেয়া লাগিব আৰু হাঁহি উঠিব। ৰাজ্যত আমাৰ অসমত উন্নতি হৈছে, পৰিৱৰ্তন হৈছে, বহুত ক্ষেত্ৰত পৰিৱৰ্তন হৈছে আৰু বহুত ক্ষেত্ৰত নাই হোৱা। কিয় ৰাস্তা পদূলি কিছুমান ৰাস্তা ইমান ভাল আৰু এইফালে যোনটো ৰাস্তাইদি আমি আহিছোঁ আপোনালোকৰ দেখিলে একচুৱেলি খং উঠিব। আপোনালোকক দেখাই দিছোঁ, বেছি কথা কৈ নাথাকোঁ। আৰু এয়া দেখিছে এতিয়া হাতত চেণ্ডেল আৰু এইফালে টোপোলা লৈ এনেকৈ আহিবলগীয়া হৈছে এতিয়া। আৰু খৰালি বাৰিষা বুলিবলৈ কোনো কথা নাই, কিন্তু এই ৰাস্তাটোত সদায় এনেকুৱাই হয়। আমি যেতিয়াই আহোঁ তেতিয়াই হাতত এয়া চেণ্ডেলৰ টোপোলা আৰু ভৰিত পিন্ধা চেণ্ডেল হাতত পিন্ধিবলগীয়া হৈছে নে কি কয় কওক? কৈ দিয়কচোন ৰাস্তাটোৰ বিষয়ে অকণমান। ইমান এনেকুৱা হৈছে এই ৰাস্তাটো এতিয়া আমি এনেকৈ কেনেকৈ আহিম? এইটো ৰুব লাগিব ইয়াত হাল বাবলৈ কোনো প্ৰয়োজন নাই আৰু এইফালে এতিয়া ৰুব লাগিব। ইয়াত পথাৰ ৰুলে খেতি হ'ব নহয় জানো? আৰু সদায় ৰাস্তাই আহি থাকে দাদা, হয় নাই? কওকচোন বাৰু এই ৰাস্তাটোৰ বিষয়ে অকণমান কি হ'ব লাগে? চৰকাৰে আমাৰ ইয়াত চকু দিব লাগে নে নালাগে নে? আৰু আজি এনেকুৱা ৰাস্তাটোৰ বিষয়ে এইটোতো চাব লাগে ৰাস্তা কেনেকুৱা এটা দেখিছেই। আৰু এইটো ৰাস্তাত বহুত নেতা ইলেকশ্যনৰ আগে পিছে আহিও গৈছে, হয় নহয়? আৰু এইটো ৰাস্তা আমি কোনো জনসাধাৰণে ইমান ক'বই নালাগে। এই ৰাস্তাটো নিজে নিজে মানুহে দেখিয়ে গম পাব লাগে ৰাস্তাটো যে হ'ব লাগে, হয় নে নহয়? আৰু এতিয়া কিনো ক'ম আপোনালোকক, বাৰু ৰাস্তাটোকে অকণমান দেখাই দিছোঁ, চাবচোন। এয়া এইফালে এতিয়া সকাম খাই আহিছোঁ আমি। এয়া এতিয়া আমাৰ দেউতাহঁতি দাদাহঁতি কেনেকৈ আছে চাওক। আৰু এইটো ৰাস্তা ভৰিত থকা চেণ্ডেল হাতত ল'বলগীয়া হৈছে। আৰু এইটো ৰাস্তা চাওক, এইটো হৈছে পুৰণি জপকা বুঢ়া গাঁও বুলি কয় ঠাইখিনি। এই গাঁওখনত প্ৰায় 30-40 ঘৰ মানুহ আছে। জৰাজীৰ্ণ ৰাস্তাটো দেখাই দিছোঁ অলপ। নেতা পালি নেতাসকলৰ চকুত যদি পৰে অতি শীঘ্ৰে ৰাস্তাটো বনাই দিব বুলি আশা কৰিছোঁ। আৰু কিনো ক'ম, ক'বলৈ বা আপোনালোকক অনুৰোধ কৰিবলগীয়া কথাই নহয় এইটো। নিজে নিজে ক'ত ৰাস্তা কি, আমাৰ নিজৰে একেবাৰে ওচৰ চুবুৰীয়াই মন্ত্ৰী MLA হৈ আছে, তথাপিও এই ৰাস্তাটো আজিলৈকে নহ'ল। খুব লাজৰ বিষয় আৰু অনুৰোধ কৰিবলৈ মন যোৱা নাই, তথাপিও ভিডিঅ'টো বনাব লাগে, খং উঠিছে, সেইকাৰণে অলপ বনাই আপোনালোকক দেখাইছোঁ। আৰু চাওক ৰাইজ, এনেকুৱা ৰাস্তা, এইটো পুৰণি জবকা বুঢ়া গাঁও। চাওক কোনো এডোখৰ ৰাস্তা এইটো ৰাস্তাত কোনো এডোখৰ ৰাস্তা ভাল নাই। যেতিয়াৰ পৰা পকা ৰাস্তাৰ পৰা আহিছোঁ তেতিয়াৰ পৰা এই ৰাস্তাটো এনেকৈ আহি আছোঁ। চাওক মোৰ লাজ লাগিছে। আৰু এই যে আমাৰ এতিয়া চৰকাৰখনৰ বিষয়লৈ মোৰ ক'বলৈ ঘিণ লাগিছে। অনুৰোধ নকৰোঁ, নিজে চাই লওক। যদি মানৱীয়তা খাতিৰত যদি এই বুঢ়াগাঁও ৰাস্তাটো যদি বনাই দিয়ে তেতিয়া আপোনালোকক হাজাৰবাৰ ধন্যবাদ আৰু বহুত ৰাইজসকলে আশীৰ্বাদ দিব আপোনালোকক। বাৰংবাৰ ভিডিঅ' বনাই আছোঁ। আজিকালি বোলে ছ'চিয়েল মিডিয়া বহুত পাৱাৰ আছে, কিন্তু আমাৰ এই ৰাস্তাটো কিন্তু আজিলৈকে একো পাৱাৰ দেখা নাই আৰু এইফালে আমাৰ এতিয়া আপা এজনী দোকানলৈ বুলি ওলাইছে, এই ভৰিৰে একেবাৰে এনেকৈ গৈছে, দেখি বেয়া লাগিছে। আপা কৈ দিয়কচোন আপোনালোকৰ ৰাস্তাটো আপুনি কিমান কষ্টৰ সন্মুখীন হৈছে আপোনালোকে? আমাৰ ৰাস্তাটোৰ কথা কি ক'ম, আমি বাৰংবাৰ কৈ আছোঁ। যথাযথ কেইবাৰ দিলোগৈ বিধায়কৰ ঘৰত। আমি ৰাস্তাটোৰ কাৰণে আপত্তি কৰি আছিলোঁ। ইমান জৰাজীৰ্ণ অৱস্থা আমাৰ আদিটো নহয়, ক'ব নোৱাৰি, ভাবিব নোৱাৰি। এতিয়াতো ল'ৰা ছোৱালী স্কুল যোৱাত কেনেকুৱা যে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। ল'ৰা দাঙি নি স্কুলত থৈ আহিব লাগে, স্কুল ছুটি হোৱাৰ লগে লগে আকৌ অভিভাৱক গৈ স্কুলৰ পৰা ল'ৰা আকৌ লৈ আহিবগৈ লাগে। অনুৰোধ কৰি দিয়ক চৰকাৰলৈ। এতিয়া চৰকাৰলৈ আমি বাৰংবাৰ অনুৰোধ কৰি আছোঁ। আমাৰ হিমন্ত ছাৰলৈও কৈছোঁ, আমাৰ এইপিনে বিধায়ক আমাৰ ধৰ্মেশ্বৰ কোঁৱৰ, তপন গগৈ। তপন গগৈটো আমাৰ নিচেই কাষৰে মানুহ নহয় জানো? তেওঁলোকে যে এইটো আলি হৈ আছে হ'বই, আহি আছে, আপোনালোকে চিন্তা নকৰিব। হৈ আছে ইমান দিনলৈকে হোৱাই নাই। এতিয়া কাক অনুৰোধ কৰিব, কাক ক'ম, হয় নহয় বাৰু? এই ৰাস্তাটোৰ বিষয়ে ক'বলৈ আমাৰ আচলতে লাজ লাগিছে। ভাবিব নোৱাৰি কেনেকুৱা জৰাজীৰ্ণ অৱস্থা। বেমাৰী ক'বলৈ ভাষা নাই। ইয়াত বেমাৰী নিবতো নোৱাৰে। এতিয়া এনেকুৱা কিছুমান, এতিয়া ধৰি লওক 108 আহিব নোৱাৰে, এম্বুলেঞ্চ আহিব নোৱাৰে। বেমাৰী আমাৰ এতিয়া দাং কোলা কৰি 2-3জনে চকীত বহাই ধৰি নি এতিয়া পকা ৰাস্তাত উলিয়াব লাগে, চকীত বহাই নিব লাগে পেচেণ্ট আমাৰ। আপোনালোকৰ এইটো কি গাঁওখন, ৱাৰ্ড নম্বৰ কিমান আছিলে? 7 নং ৱাৰ্ডৰ পুৰণি জবকা বুঢ়া গাঁও, 7 নং ৱাৰ্ডৰ। সচেতন নাগৰিক হিচাপে আপুনি আজি এইখিনি ক'লে। আপুনি চৰকাৰলৈ বাৰংবাৰ অনুৰোধ কৰিছে, তথাপিও ৰাস্তাটো হোৱা নাই। আৰু এতিয়া ময়ো অনুৰোধ কৰিছোঁ। আজি মই কিমান কষ্ট পাইছোঁ, ইয়াত টোপোলা লৈ আহিছোঁ হাতত, বকি আহিছোঁ ৰাস্তাটোত। একচুৱেলি চৰকাৰক অনুৰোধ কৰিবলৈও লাজ লাগিছে, হয় নহয় বাৰু? ৰাস্তাটো যদি এতিয়া মানৱীয়তাৰ খাতিৰত আমাক যদি ৰাস্তাটো বনাই দিয়ে তেতিয়া আপোনালোকক বহুত ধন্যবাদ, হয় নহয় বাৰু?
আৰু কিবা ক'ব নি আপুনি? আমাৰ যদি ৰাস্তাটো কৰি দিয়ে নহয় আমিতো বাকী কথা আমি নকওঁৱে, ব্যক্তিগত একো নালাগে হয় নহয়? একোৱে নালাগে। ৰাস্তাটো আমাৰ ল'ৰা ছোৱালীখিনি কিবা এটা পঢ়িবৰ কাৰণে উন্নতিৰ কাৰণে যদি চিন্তা কৰি চাই আমাৰ ৰাস্তাটো দিয়াটোৱে আমি অনুৰোধ কৰিছোঁ। বাকী আমি বিচৰাই নাই, বাকী নিজে হাত বিচৰাই ভৰি নাই আছে কৰি খাম, বেপাৰ বাণিজ্য হয় নাই? এতিয়া এইবিলাক গাড়ী গোটেই বোকা, এইবোৰ এতিয়া গাড়ী যে এয়া এতিয়া লোকৰ ঘৰত গাড়ী থৈ যাবলগীয়া হয় আৰু গোটেই ৰাস্তাটো বোকা, গাড়ী এখন লৈও মানে চলাবলৈ বোকাৰ কাৰণে দিগদাৰ, বেয়া হৈ যায় গাড়ীবোৰ সোনকালে বডি। পঞ্চায়তত মিটিং দিয়ে, মিটিঙলৈ মাতে, আমাৰ ৰাইজ যাওঁ আমি পঞ্চায়তত মাতে। তেওঁলোকে ভাবিছোঁ এতিয়া আমাৰ মানুহখিনিয়ে সৰহ কৰিবৰ কাৰণে মাথাটো গন্ধিৰ কাৰণেহে মাতেনে কি এনে নাজানো, কিন্তু আমি হেঁপাহত যাওঁ। আমাৰ সুবিধা এটা দিব, মাতিছে আমি গৈছোঁ, তোমালোকৰ আলিটো হ'বই, যাব পঞ্চায়তলৈ। আমি যাওঁ, তাত সুধো মেলো, এই হৈ আছে যদি ক'ত গাঁঠি লাগি আছে। তাকে কাক অনুৰোধ কৰিম এতিয়া আমি নিজে নাজানো, সেইকাৰণে ভিডিঅ'টো আজি বনাই দিলোঁ। আৰু স্কুললৈ যোৱা ল'ৰা ছোৱালীবিলাকতো দেখিলে হাতত চেণ্ডেল লৈ ল'ৰা ছোৱালীবিলাক যায়, আৰু সেইকাৰণে মানে আমি চেণ্ডেলৰ কথাই নাই, চেণ্ডেল এয়া টোপোলা 3যোৰমান, এইফালে নাতিনীয়েকৰ চেণ্ডেল, এইফালে নিজৰ চেণ্ডেল এনেকৈ হাতত লৈ আহিছে, আচলতে লাজ লাগিছে। চৰাইদেউ জিলা সোণাৰী সমষ্টি 7 নং ৱাৰ্ড পুৰণি জবকা বুঢ়াগাঁও ৰাস্তাটো আপোনালোকক দেখালোঁ। যিমান পাৰে সিমান আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব যাতে এই ভিডিঅ'টো ৰজাঘৰীয়া কাণত পৰে আৰু চকুৰে দেখে।